उदालगुरी के ओरांग में दी वोटर के नाम पर खाती खोया अल्पसंख्यक लोगों को हराशास्ती देने का आरोप लगाया गया है। वैध दस्तावेज होने के बावजूद असम पुलिस ने उन्हें उठाकर ले जाने का आरोप परिवार ने लगाया है। असम पुलिस ने दी वोटर के नाम पर 2 भाइयों को उठाया है, जिनमें से 2 भारतीय नागरिक हैं और 2 अन्य को संदिग्ध बांग्लादेशी नागरिक के रूप में प्रस्तुत किया गया है। नेमसू के नेता बदरुल इस्लाम ने राज्य सरकार और प्रशासन से खाती खोया अल्पसंख्यक लोगों को इस तरह हराशास्ती न देने की अपील की है। साथ ही आगामी ईद से पहले 2 भाइयों को रिहा करने की मांग की है। যেটো নেকি বর্তমান কেসটো হল আপনার হেৰি বুট চুট সব আমি দিয়ে আছো। হ্যাঁ, কাগজ পাতি সব অকে আছে। হ্যাঁ, মাঝৰ পৰা কেনেকে ডি লাগি গ'ল। হ্যাঁ, এই ডি লাগাৰ পিছত কেস এটা হল, নোটিছ আহিল, ভাই ককাইকেইটা কেস কৰিলে মঙলদৈ কোৰ্টত। তো কেস চলি আছিল এই হেৰি কি কয় লকডাউনৰ পিছতো মানে কেছটো চলি আছিল। তাৰপিছত কি হ'ল, সাক্ষী মাতিলে। তো সাক্ষী কোনে হয়, বড় ভাই ককাই থাকিলে হ'ব লাগে বুলি ক'লে। তো মই গ'লোঁ, মোক মাতিলে, মই গ'লোঁ, যাই সাক্ষী দিলোঁ। দিয়াৰ পিছত আৰু কেছটো ফাইনেল হৈ গ'ল। ফাইনেল মানে আৰু তাৰ পৰা নামাতিলে আমাক। নামাতাৰ পিছত আমি আহি পেলাই ঘৰত বহি আছোঁ। এতিয়া হেৰি কি কয়, উকিলে কি কৰিলে কি নকৰিলে এইবিলাক আমাক কোৱা নাই। আমিতো চুপচাপ বহি আছোঁ। ফটককৈ আৰু এই কেইদিন আগত এটা নোটিছ আহিলে। অহাৰ পিছত এই নোটিছটো লৈ পেলাই আমি মানে এই উকিলক ফোন কৰিলোঁ। উকিল আহিলে, আহি পেলাই মাজবাট আমাক মাতি ল'লে, ভাইকেইটাক মাতি লৈ পেলাই তাতে আৰু এটা উকিল ধৰাই পেলাই তাতে কেছটো চমজাই দি সি গুচি গ'ল। তো এই উকিলে কি কৰিলে, 1 সপ্তাহৰ ওপৰত হৈ গ'ল, কেছটো চালু কৰা নাই, সিহঁতকো মাতা নাই। নামাতাৰ পিছত যেইদিনাখন হেৰি সোমবাৰৰ দিন আছিল, সোমবাৰ দিন ৰাতি আহি পেলাই আৰক্ষী উঠাই লৈ গ'ল। হা, পিছত আপোনাৰ কি হয়, উঠোৱাজনৰ কি হয়? আপুনি ভাই হেৰি ডাঙৰ ভাই। দাদা। আপোনাৰ ভাইটি দুজনক নিছে? এজন হ'ল আব্দুল আলিম আৰু এজন হ'ল আব্দুল কাছেম। আগতে আপোনালোকে ভোট দি আছিলে? ভোট দি আছো। কিমান চনত আপোনালোকৰ ভোটাৰ লিষ্ট আছে? 66 আছে, 71 আছে, মাটিৰ পাট্টা আছে। এইকেইটা কিমান চনৰ সেইটো আমি ক'ব নোৱাৰোঁ, আমি মূৰ্খ মানুহ, কিন্তু এইকেইটা আছে আমাৰ জনা সত্য। তথাপিও পুলিচে লৈ গ'ল আৰু? পুলিচে লৈ গ'ল। এই ডি ভোটাৰৰ সমস্যাটো আজিৰ নে মাজৰ পৰা হৈছে? মাজৰ পৰা হৈছে। মানে আমি ইয়াৰ আগতে নাছিলে, মানে হেৰি ভোট দিয়াৰ পিছত কেনেকৈ হ'ল। এতিয়া আপোনালোক ভাৰতীয় আৰু? ভাৰতীয় আমি, আমাৰ ডকুমেণ্ট চব আছে, আমাৰো ভোট আছে, আমাৰ গোটাই পৰিয়ালৰ ভোট আছে। তো আপুনি এতিয়া চৰকাৰক কি আহ্বান কৰিব? এতিয়া আমি আহ্বান এইটোৱে কৰোঁ যে আমাৰ হেৰি কাগজ পাতি থকাৰ পিছতো কিয় বা এনেকৈ হেৰেছমেণ্ট কৰিলে, সেইটো কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কওঁ যে আমাৰ ভাইকেইটাক এৰিব লাগে, আমাক মানে হেৰি দিব লাগে, নিৰাপত্তা দিব লাগে এটা।
ওদালগুৰি জিলাৰ ওৰাং থানাৰ অন্তৰ্গত চুবৰাচুবুৰী পথাৰ গাঁৱৰ দুগৰাকী ব্যক্তিক আৰক্ষীয়ে উঠাই লৈ গৈছে বাংলাদেশী সন্দৰ্ভত। আচলতে বৰ দুৰ্ভাগ্যৰ কথা ইয়াত দেখিবলৈ পাইছে যে এই মানুহখিনি আপোনাৰ 1971 চনৰ ভোটাৰ তালিকাত নাম আছে। তেওঁলোকৰ পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড সকলো আছে। তাৰ উপৰি এয়া ভূমি তেওঁলোকে কিনিছিলে 66 চনত, 1966 চনত। তাৰ আগৰো তেওঁলোকৰ সম্পূৰ্ণ ভাৰতীয় নথি পত্ৰ আছে। আৰু এই মানুহ দুগৰাকীৰ যে পিতৃ মাতৃ তেওঁলোক ইয়াতে জন্ম হৈছে। বৰ আচৰিত কথা যে তেওঁলোকে 4-5 গৰাকী ভাই ককাই আছে, দুগৰাকী সন্দেহযুক্ত বাংলাদেশী আৰু বাকী বায়েক, ভনীয়েক আৰু ভাই ককাই ভাৰতীয় নাগৰিক। মানে এনেকুৱা এটা বিভাজন আৰু সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে চৰকাৰখনে। এটা পৰিয়ালৰে 2জনমান বাংলাদেশী সজাই দিছে, বাকীসকল ভাৰতীয় হৈ গ'ল। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে ইয়াৰ পৰা আহ্বান জনাইছোঁ যে আপুনি এই ঘাটিয়া ৰাজনীতিবিলাক এৰি দিয়ক। মানুহক ইমান কষ্ট দিছে, পৰিয়ালৰ মাজত আজিকালি কান্দোনৰ ৰোল। এই পৰিয়ালটোৱে বিগত এসপ্তাহ ধৰি খোৱা বোৱা কৰা নাই। ইয়াৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা দায়ী। এই মানুহখিনি আজি টোপনি যোৱা নাই, ইয়াৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা দায়ী। ভাৰতীয় নাগৰিকক বাংলাদেশী সজোৱাৰ কোনে অধিকাৰ দিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক? কোনোতো অধিকাৰ দিয়া নাই। ভাৰতীয় সংবিধানে অধিকাৰ দিছে নেকি? ভাৰতীয় ন্যায়পালিকাই অধিকাৰ দিছে নেকি? কোনেও অধিকাৰ দিয়া নাই। গতিকে এটাই মানে আহ্বান জনাওঁ আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপুনি এই বন্দুকৰ ৰাজনীতি এৰি কলমৰ ৰাজনীতিত আপুনি বিশ্বাস কৰক, গণতন্ত্ৰক আপুনি বিশ্বাস কৰক। মানুহক লাইচেঞ্চ দিয়া ৰাজনীতি এৰি আপুনি এই যে সহজ সৰল খাটি খোৱা শ্ৰমজীৱী, এই যে দেখিছে আপোনালোকৰ আগত মুছলমান মানুহখিনিক, তেওঁলোকক ঘৰলৈ পঠিয়াই দিয়াৰ এটা ব্যৱস্থা কৰিব লাগে। মই চেলেঞ্জ দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, মই চেলেঞ্জ দিছোঁ যে এইবিলাক গোটেইখিনি মানুহ ভাৰতীয়। আৰু এইটোও স্পষ্ট কৰি দিওঁ যে কোনোবা যদি বাংলাদেশী আছে, অসমৰ মুছলমান মানুহে বাংলাদেশীক আশ্ৰয় নিদিয়ে। মই অসম চুক্তি কৰা সকলকো আজি কওঁ, মই অসম গণ পৰিষদক কওঁ, মই সদৌ অসম ছাত্ৰ সন্থাক সন্মান সহকাৰে তেওঁলোকৰ নেতৃত্বক কওঁ যে কোনোবা ঠাইত যদি বাংলাদেশী আছে, বলক একেলগে আমি যাম। আমি ভাই ককাইৰ দৰে একেলগে গৈ বা আমি অসমৰ পৰা ওলাই আমি চৰকাৰক ধৰাই দিম, চৰকাৰে সেইসকলক কি কৰে কৰিব। কিন্তু আছু এজেপি চৰকাৰ সকলোৱে আজি আহিব লাগিছিল। আজি যিসকল মানুহ মানে সংবিধান ভাল পায়, ন্যায় ভাল পায়, সেইসকল মানুহ আজি তেওঁলোকৰ লগত আজি থিয় দিব লাগিছিল। কাৰণ এওঁলোক ভাৰতীয় হয়, প্ৰকৃত ভাৰতীয়, মানে সম্পূৰ্ণ ভাৰতীয়। ইয়াত কোনো ধৰণৰ সন্দেহ নাই। তেওঁলোকৰ ভোটাৰ তালিকাত নাম আছে, আকৌ কৈছোঁ ভোটাৰ তালিকাত নাম আছে, 1966 চনৰ নথি পত্ৰ আছে, 71 নথি পত্ৰ আছে, আৰু ইয়াতে জন্ম হৈছে। আৰু পৰিয়ালটোৰ আধা মানুহ ভাৰতীয় হৈ আছে, আধা 2জন মানুহ সন্দেহযুক্ত হৈ আছে। গতিকে চাওক, চৰকাৰখনৰ আচলতে লাজ নাই। কিছুমান মানুহ সিদিনা থৈ আহিলে বৰ্ডাৰ পাৰ কৰি আকৌ নিৰ্লজ্জভাৱে আনিব লগা হৈছে। গতিকে এইটো কি, এইবিলাক খেলবিলাক বন্ধ কৰিব লাগে। এয়া এনেকুৱা কৰি চৰকাৰৰ যি আমাৰ ধন, ৰাজভঁৰালৰ যি ধন, সেয়াও কিন্তু নষ্ট কৰা হৈ আছে। আৰু এয়া পুলিচৰো অধিকাৰ নাই। ৰাতি ৰাতি আহিব, মানুহ উঠাই লৈ যাব, হেণ্ডকাফ লগাব, আৰু মানুহ ক'ত আছে আমি সুধিলে নকয় আৰক্ষীয়ে। মই ওৰাং থানাৰ অচিক মই সুধিছোঁ যে মানুহকেইজন ক'ত আছে, তেওঁ কয় আমি নাজানো। মই ওদালগুৰি SP চাহাবক সুধিছোঁ, কয় এইটো বৰ্ডাৰ বিভাগে জানে। এইটো কেনেকুৱা কথা? মহামান্য উচ্চতম ন্যায়ালয়ে কৈছে কাৰোবাক যদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগে, কাৰণ দৰ্শাব লাগিব যে অমুকজন মানুহক এইটো কাৰণত গ্ৰেপ্তাৰ কৰিলোঁ আৰু অমুকত আছে। গতিকে আৰক্ষীয়ে কিয় কোৱা নাই? আৰু এই মানুহজনে এযোৰ কাপোৰ পিন্ধাই লৈ গৈছে। যদি এই কিবা কাৰণত বেমাৰ আজাৰ হৈ কিবা অঘটন হয়, অসমত ব্যাপক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব। আৰু ইয়াৰ কাৰণে কিন্তু চৰকাৰৰ প্ৰশাসন জগৰীয়া হ'ব। এযোৰ কাপোৰ, এইটো কি খামখেয়ালি পাইছে? এই ঘামি আছে, এই এযোৰ মানে গা ধুইছে নে নাই? গতিকে এইবিলাক সকলো বন্ধ কৰিব লাগে। আৰু অহা যি আমাৰ ঈদ আছে, ঈদৰ দিনা সমগ্ৰ অসমত ঈদগাহ ময়দানত আমাৰ অসমৰ মুছলমানসকলৰ ন্যায় নিৰাপত্তা বিচাৰি আমি নামাজৰ পিছত আমি সকলোৱে গোটেই সমগ্ৰ অসমতে আমি প্ৰতিবাদ কৰিম। ঈদৰ দিনা সমগ্ৰ অসম আমি কঁপাই তুলিম। এজন হৈছে আলিমুদ্দিন নে এজন হৈছে আব্দুল আলিম, আৰু এজন আবুল কাশেম।
দুইজন ককাই ভাই আছে দুজন ককাই ভাই আছে আৰু বেলেগ আৰু এজন ককাই ভাই এইয়া লগতে থিয় হৈ আছে তেওঁলোকৰ বায়েক ভনীয়েক ককায়েকৰ ভোট ইয়াতে আছে ইয়াতেই জন্ম হৈছে আনকি তেওঁৰ পিতৃ মাতৃৰো ইয়াতে জন্ম হৈছে গতিকে পিতৃ মাতৃ য'ত জন্ম হৈছে তাত সন্তান কেনেকৈ বাংলাদেশী হ'ব বৰ আচৰিত কথা যে ইমানেই মানে হিংসা মানে জৰ্জৰ এটা চৰকাৰ